Very good morning, my dear student. Higher secondary first year or মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ সো তোমালোকৰ যেটো আইটি বিষয় আছে আইটি বিষয়ৰ ক্লাছ মই লৈ আছো তোমালোকৰ ঠিক আছে আৰু আইটিৰ যেটো তোমালোকৰ 1 নম্বৰ পাৰ্ট আছে 1 নম্বৰ পাৰ্টৰ ক্লাছটো মই আজি আকৌ লবলৈ গৈ আছো ইতিমধ্যে দুটা আমি পাৰ্ট হিচাপে দুটা পাৰ্ট আমি ইতিমধ্যে কমপ্লিট কৰিলো ঠিক আছে এতিয়া আজি আমি 3 নম্বৰ পাৰ্ট আৰম্ভ কৰিম আমি যেটো লেসন পঢ়ি আছো তোমালোকৰ 1 নম্বৰ লেসন কমিউনিকেশন স্কিলস নামৰ যেটো ইউনিট আছে লেসন নম্বৰ 1 হেতু আমি পঢ়ি আছো ঠিক আছে আজি আমি জৰ পৰা আৰম্ভ কৰিম হেয়া হল মই বলাই আছো ঠিক আছে এইবিলাক আমি ইতিমধ্যে কমপ্লিট কৰিলো হেয়া হল ভাৰ্বেল কমিউনিকেশন so visual communication হেয়া হল visual communication so what is visual communication so visual communication মানে হল যে জিবিলাক যেতিয়া আমি কোনোটা বস্তু বা কোনোটা সাইন দেখি পিনে আমি গম পাও বা আমি কমিউনিকেশন কৰো বা কমিউনিকেট কৰা ট্রাই কৰো কিবা এটা সাইন দেখা পাই পিনে ঠিক আছে চকুৰে দেখি পিনে আমি বুজি পাও কিবা এটা বস্তু then that is called visual communication যেনেকুৱা কই ইয়া যেটো ইমোজি আছে স্মাইলৰ ইমোজিটো দেখি পিনে আমি গম পাই আছো যে ইয়া কি হয় হ্যাপি ইমোজি যেটো ক্রস চিহ্ন আছে ইয়া দেখি পিনে আমি কি গম পাই আছো ইয়া স্টপ চিহ্নৰ ইমোজি ঠিক আছে যেটো ওপৰত এনেকুৱা কৈ আপ চিহ্ন দি আছে ইয়া দেখি পাই আমি কি গম পাই আছো যে ওপৰৰ ফালে গতি কৰি আছে যেটো এইটো চিহ্ন আছে এইটো দেখি পিনে আমি কি গম পাইছো ডাউনৰ চিহ্ন গম পাই আছো ঠিক আছে গতিকে ইয়া আমি কি বুলি কম ভিজুৱেল কমিউনিকেশন বুলি কম after that ইয়া তোমালোকে চাব পাৰা যে সাউন্ড এনেকুৱা এটা চিহ্ন থাকিলে আমি গম পাও যে সাউন্ডৰ কথা কৈ আছে এইটো ৰেড কালাৰৰ যদি প্লাস চিহ্ন দেখা পাও তেনহলে ইমার্জেন্সিৰ কথা কৈ আছে এনেকুৱা এটা বটন দেখা পালে সাধাৰণতে আমি যেতিয়া মিউজিক প্লে কৰো এনেকুৱা এটা বটন আহে তাৰ মানে প্লে কৰি দিয়া এনেকুৱা কৈ এটো যদি সিম্বল থাকে তেনহলে আগৰ দিনত আছিল সৰু মোবাইল বিলাকত আছিল ভিডিও কেমেৰাৰ ঠিক আছে গতিকে এইবিলাক এটা কৈ সিম্বল এই সিম্বল দেখিলে পিনে আমি গম পাই যাও যে ইয়াত গৈ ক্লিক কৰিলে কি হ'ব বা কি নহব ঠিক আছে that is called কি বুলি কোৱা হয় visual communication বুলি কোৱা হয় ঠিক আছে ওকে MCQ what is the purpose of communication communicationৰ purpose কি A number information B number influence C number sharing thought idea feelings and D number all of the above যদি আমি কমিউনিকেশন কৰি আছো তেনহলে আমাৰ মেইন পারপাস কি কমিউনিকেশনৰ তিনিটা মেইনলি পারপাস হয় এটা হল ইনফর্ম অর্থাৎ জনোৱা ইনফ্লুয়েন্স অর্থাৎ মানুহক ইনফ্লুয়েন্স কৰা মানে তোমালোকে ক'ব পাৰা যে মানুহক প্ৰভাৱিত কৰা সি নাম্বাৰ শেয়ার থট আমি আমাৰ চিন্তাধাৰা আইডিয়া ফিলিংস ইত্যাদি শেয়ার কৰা তেনহলে তিনিওটা কি হয় রাইট आंसर হয় সো ডি নাম্বার অপশন ইজ দা কারেক্ট অপশন ওকে আফটার দ্যাট 2 নাম্বার MCQ which of the following method is used to receive information from the sender যদি আমি সেন্ডাৰৰ পৰা কোনোবাই আমাক কিবা এটা পঠাইছে তাৰ পৰা আমি ৰিসিভ কৰিব বিচাৰো ইনফৰমেশনটো তেনহলে আমি কোন দুটা পদ্ধতি বা মেথড আমি ব্যৱহাৰ কৰিব পাৰিম এক নম্বৰত কি কৈ আছে এই নম্বৰ কৈ আছে লিসেনিং মানে কি শুনা তো শুনা মানে আমি মানুহৰ পৰা কি কৰি আছো শুনি আছো এই আমি গ্ৰহণ কৰি আছো ঠিক আছে ওকে এই নম্বৰ হ'ব পাৰে বি নম্বৰ স্পিকিং মানে কি কথা কোৱা মানে আমি দি আছো মানুহক সি নম্বৰ টেলিং মানে কোৱা টেলিং কৰা মানে মানুহক আমি দি আছো এন্ড ডি নম্বৰ হল কি রাইটিং মানে লিখা আৰু লিখি পিনে মানুহক আমি দি আছো তেনহলে আমাৰ ৰাইট অপশন কি হ'ব এ নম্বৰ আমি গ্ৰহণ কৰি আছো এ নম্বৰৰ জৰিয়তে লিসেনিং কৰি আছো শুনি আছো ঠিক আছে আফটাৰ দ্যাট 3 নম্বৰ MCQ by which action can a sender send his or her message তলৰ কোনটো অপশনৰে ওকে এজন সেন্ডাৰে এজন পঠিওতাই এটা মেসেজ পঠিয়াব পাৰে আনলৈ সো এ নম্বৰ অপশন লিসেনিং মানে শুনি পিনে মানুহে কিবা খবৰ বা ইনফৰমেশন কাকো দিব পাৰিব নেকি নোৱাৰে বি নম্বৰ স্পিকিং মানে কথা কৈ পিনে অবিয়াসলি হ'ব পাৰে স্পিকিং হ'ব পাৰে সি নম্বৰ স্লিপিং মানে টোপনি মাৰি কিনে গৈ অপশন দিয়ে কোনো এজন ব্যক্তিয়ে কাৰোবাক মেসেজ কৰিব পাৰে বা ইনফৰমেশন শেয়াৰ কৰিব পাৰে নহব টোপনি মৰা ডি নম্বৰ নন অফ দা এবভ ওপৰৰ এটাও নহয় তেনহলে ওপৰৰ এটাটো হয় বি নম্বৰ স্পিকিং ইজ দা ৰাইট অপশন ওকে 4 নম্বৰ choose the correct example of oral communication তলৰ কোনটো oral communication হয় oral communication মানে কি oral communication মানে হল যে আমি মুখেৰে ফেস টু ফেস যদি আমি কথা কম কাৰোবাৰ লগত কোনোবাই আমাৰ সন্মুখত আছে তেওঁৰ লগত কথা পাতি আছো that is called oral communication so a নম্বৰ ৰিপোৰ্ট কাৰোবাক ৰিপোৰ্ট প্ৰদান কৰি আছো that is not oral communication b নম্বৰ নিউজপেপাৰ কোনোবাই নিউজপেপাৰ পঢ়ি আছে কেতিয়াবা oral communication হ'ব পাৰিব নেকি নোৱাৰে oral communication হ'ব হলে আন এজন ব্যক্তি আমাৰ ওচৰত থাকিব লাগিব তেনহলে সি নম্বৰ ফেস টু ফেস ইন্টাৰেকশন
যদি মই আৰু তুমি ফেচ টু ফেচ সন্মুখত বহি পিনে আমি কথা বতৰা পাতি আছোঁ ডেট ইজ ওৰাল কমিউনিকেশ্যন হ'ব ঠিক আছে ওৰাল হয় এইটো গতিকে চি নম্বৰ ইজ দ্য ৰাইট অপশ্যন অ'কে আফটাৰ ডেট 5 নম্বৰ কি কৈ আছে হোৱাট আৰ দ্য ৱৰ্ডছ উই শুড ইউজ ৱেন উই কমিউনিকেট ভাৰ্বেলি যেতিয়া আমি কাৰোবাৰ লগত ভাৰ্বেলি মুখেৰে মাতি পিনে কথা ক'ম বা কমিউনিকেট কৰিম তেতিয়া আমি কোনটো তলৰ কোনটো ব্যৱহাৰ কৰিব পাৰোঁ ইউজ ষ্ট্ৰেইট ৱৰ্ড ইউজ চিম্পল ৱৰ্ডছ ইউজ স্পেচিফিক প্ৰিচাইজ ৱৰ্ড ইউজ ফিক্সড ৱৰ্ড কোনটো ব্যৱহাৰ কৰিলে ভাল চ' মই ভাবোঁ যে যেতিয়া আমি কাৰোবাৰ লগত কমিউনিকেট কৰিম তেতিয়া আমি মনত ৰাখিব লাগে যাতে আমি সদায় চিম্পল ৱৰ্ড ব্যৱহাৰ কৰোঁ গতিকে বি নম্বৰ অপশ্যনটো এটা ৰাইট অপশ্যন হ'ব ইউজ চিম্পল ৱৰ্ড সদায় চিম্পল শব্দ ব্যৱহাৰ কৰিব লাগে ঠিক আছে অ'কে 6 নম্বৰ হোৱাই ডু উই চেণ্ড ইমেইল আমি কাৰোবাক কিয় ইমেইল চেণ্ড কৰোঁ কিয় কাৰণটো কি এ নম্বৰ অপশ্যন কৈছে কি টু কমিউনিকেট ইনফৰমেশ্যন আমি ইনফৰমেশ্যন প্ৰদান কৰিবৰ কাৰণে ইমেইল কৰোঁ হয় বি নম্বৰ টু শ্বেয়াৰ ডকুমেণ্ট এণ্ড ফাইল আমি ইমেইল দি পিনে ডকুমেণ্টছ এণ্ড ফাইলছ কি কৰোঁ শ্বেয়াৰ কৰি দিওঁ চি নম্বৰ টু টক উইথ ইচ আদাৰ আমি ইজনে আনজনৰ লগত কথা বতৰা কোৱাৰ বাবে ইমেইলৰ ব্যৱহাৰ কৰোঁ একদমেই নহয় তুমি আৰু মই যদি কথা বতৰা পাতিব বিচাৰোঁ তেনেহ'লে মই তোমাক হোৱাটছআপ নাম্বাৰ দিম নে ইমেইল আই ডি দিম ইমেইল আই ডি মই কেতিয়া দিম যেতিয়া ডাঙৰ ডাঙৰ ফাইল ডাঙৰ ডকুমেণ্ট মই চেণ্ড কৰিব লাগে তোমালৈ বা তুমি চেণ্ড কৰিব লাগে মোলৈ তেতিয়া মই ইমেইল আই ডি দিম তাৰোপৰি ইনফৰমেশ্যন কিবা এটা ডাঙৰ এটা ইনফৰমেশ্যন দিবৰ কাৰণেও আমি কি ব্যৱহাৰ কৰোঁ আমি ইমেইল ব্যৱহাৰ কৰোঁ তেনেহ'লে ডি নম্বৰ যিটো অপশ্যন আছে তোমালোকৰ এ এণ্ড বি ডেট ইজ ৰাইট অপশ্যন মোৰ মতে ঠিক আছে অ'কে 7 নম্বৰ এম চি কিউ হুইচ অফ দিছ ইজ এ পজিটিভ ফেচিয়েল এক্সপ্ৰেশ্যন তলৰ কোনটো পজিটিভ ফেচিয়েল এক্সপ্ৰেশ্যন হয় এ নম্বৰ ষ্টেৰিং হেণ্ড যদি কোনোবাই হেণ্ড ষ্টেৰিং কৰি আছে হাত ওপৰত উঠাই আছে বি নম্বৰ নডিং হোৱাইল লিচেনিং যেতিয়া কোনো এজন ব্যক্তিয়ে কাৰোবাৰ কথা শুনি আছে তেতিয়া মূৰটো এনেকুৱাকৈ জোকাৰি থাকে এইটো নডিং বুলি কোৱা হয় চি নম্বৰ ৰিংকেল ফৰহেড যদি কোনোবাই এনেকুৱাকৈ ফৰহেডখিনি এই যিটো তোমালোকৰ কপাল বুলি কওঁ আমি এই কপালখিনি এনেকুৱাকৈ কোচ কৰি লৈছে তেনেহ'লে এইটোক আমি ৰিংকেল বুলি কওঁ ঠিক আছে ৰিংকেল ফৰহেড যদি কোনোবাই কৰি আছে তোমালোকে মোৰ কথা শুনি আছা আৰু এনেকুৱাকৈ কৰি আছে ৰিংকেল ফৰহেড কৰি আছা তেনেহ'লে ভাল এক্সপ্ৰেশ্যন নে বেয়া এক্সপ্ৰেশ্যন অবভিয়াছলি বেয়া এক্সপ্ৰেশ্যন হয় ডি নম্বৰ লুকিং এৱে ফ্ৰম দ্য স্পীকাৰ আৰু কোনোবাই কি কৰি আছে মই তোমালোকৰ সন্মুখত গৈ পিনে কথা পাতি আছোঁ আৰু তুমি কি কৰি আছা বেলেগ ঠাইত চাই আছা দেন ডেট ইজ কি হৈ যাব ডেট ইজ নট এ পজিটিভ ফেচিয়েল এক্সপ্ৰেশ্যন ঠিক আছে তেনেহ'লে কোনটো ভাল ফেচিয়েল এক্সপ্ৰেশ্যন হ'ব নডিং হোৱাইল লিচেনিং যেতিয়া তোমালোকে লিচেন কৰিবা মূৰটো যদি এনেকুৱাকৈ জোকাৰি দিয়ে মই গম পাম যে তোমালোকে বুজি আছা নে নাই গতিকে এইটো এটা ভাল ফেচিয়েল এক্সপ্ৰেশ্যন হ'ব অ'কে 8 নম্বৰ এম চি কিউটো কি কৈ আছে হোৱাট ডাজ এন আপৰাইট বডি প'ষ্টিয়ৰ কনভে অৰ শ্ব' যিখিনি আমাৰ বডি প'ষ্টিয়ৰ আছে যিখিনি আমাৰ শাৰীৰিক গঠন আছে বা আমি যেনেকুৱাকৈ থিয় দিওঁ আমি যেনেকুৱাকৈ বহোঁ ঠিক আছে এইখিনি বস্তু যদি সঠিক ৰূপে আমি কৰোঁ আপৰাইট হিচাপে কৰোঁ ভাল হিচাপে কৰোঁ ভালকৈ কৰোঁ তেনেহ'লে এইটো কি কনভে কৰে বা কি শ্ব' কৰে ঠিক আছে এ নম্বৰ অপশ্যন শ্বাইনেছ আমি লাজ অনুভৱ কৰোঁ শ্বাইনেছ হয় বি নম্বৰ অপশ্যন ফিয়াৰ আমি ভয় অনুভৱ কৰোঁ যদি আমি ভালদৰে থিয় হ'ব পাৰোঁ ভালদৰে ৰাইট হিচাপে আমি বডি প'ষ্টিয়ৰটো ৰাখোঁ তেতিয়াহ'লে ভয়ৰতো কোনো কথাই নাই ঠিক আছে চি নম্বৰ কনফিডেন্স আমাৰ মাজত কনফিডেন্স আমাৰ মনত কনফিডেন্স আহে এণ্ড ডি নম্বৰ ইণ্টেলিজেন্স আমাক নিজকে বুদ্ধিমান বুলি মানে তেনেকুৱা লাগে আৰু তেনেহ'লে কোনটো ৰাইট অপশ্যন হ'ব মোৰ মতে চি নম্বৰ অপশ্যনটো ৰাইট হ'ব লাগে কনফিডেন্স যদি আমাৰ বডি প'ষ্টিয়ৰটো ভাল হয় যদি আমি ভালদৰে থিয় হৈ পিনে কথা পাতিব পাৰি আছোঁ কমিউনিকেট কৰিব পাৰি আছোঁ যদি আমি আপৰাইট মানে ভালদৰে ঠিক আছে একদম সঠিকভাৱে তেনেহ'লে অবভিয়াছলি আমাৰ মনত আমাৰ মাজত আমাৰ শৰীৰত কি আহি যাব কনফিডেন্স আহিব অৰ্থাৎ এটা সাহস আহি যাব ঠিক আছে গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বুলি মই ভাবোঁ অ'কে এতিয়া আমি গুচি যাম নেক্সট কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যন হুইচ অফ দিছ ইজ নট এন এপ্ৰপ্ৰিয়েট নন ভাৰ্বেল কমিউনিকেশ্যন ৱৰ্ক তলৰ কোনটো নন ভাৰ্বেল কমিউনিকেশ্যন ৱৰ্ক নহয় বা নন ভাৰ্বেল কমিউনিকেশ্যন নহয় এ নম্বৰ অপশ্যন পুটিং আৰ্ম এৰাউণ্ড এ কো ৱৰ্কাৰ শ্বোল্ডাৰ পুটিং আৰ্ম যদি আমি আমাৰ আৰ্মছখন এৰাউণ্ড এ কো ৱৰ্কাৰ শ্বোল্ডাৰ কাৰোবাৰ শ্বোল্ডাৰত কাৰোবাৰ ঘাৰত এনেকুৱাকৈ যদি আমি ঘাৰ ধৰোঁ এনেকুৱাকৈ তেনেহ'লে
সেয়া আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হয় নে নহয় সেইখিনি সুধি আছে ওকে নট এন এক্সাম্পল অফ এপ্ৰপ্ৰিয়েট ওকে শ্বেকিং হেণ্ড ফ্ৰীলি যদি আমি খুবেই মুক্তভাৱে হেণ্ডশ্বেক কৰি আছোঁ এনেকুৱা কৰি আছোঁ দেন এইটো আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হয় নে নহয় চি নম্বৰ লুক এট স্পীকাৰ উইথ এ স্মাইল যদি আমি স্পীকাৰক যিয়ে কথা পাতি আছে এটা হাঁহি দি পিনে পুৰা চাই আছোঁ তেখেতক দেখি আছোঁ তেনেহ'লে সেইটো আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হয় নে নহয় ষ্টেণ্ডিং উইথ এন আপৰাইট বডি প'ষ্টাৰ যদি ভালদৰে আমি বডি প'ষ্টাৰত আমি কি কৰি আছোঁ এটা ভাল শাৰীৰিক গঠনত আমি থিয় দি আছোঁ তেনেহ'লে এইটো ভাল হ'বনে নহ'ব গতিকে ডি নম্বৰটো হ'ব ঠিক আছে এইটো আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন হয় এটা ভাল নন ভাৰ্বেল কমিউনিকেশ্যন হয় আমাক কি বিচাৰিছে নট এন এপ্ৰপ্ৰিয়েট মানে বেয়া নন ভাৰ্বেল কমিউনিকেশ্যন সুধি আছে ঠিক আছে কোনটো হ'ব ডি নম্বৰ নহ'ব লুক এট স্পীকাৰ উইথ স্মাইল কৰি পিনে স্পীকাৰৰ ফালে চাই আছে গতিকে ভাল এটা এটা নন ভাৰ্বেল কমিউনিকেশ্যন ৱাৰ্ক হয় চি নম্বৰ হৈ যাব চি নম্বৰ এনচাৰ নহয় তেনেহ'লে বি নম্বৰ শ্বেকিং হেণ্ড ফ্ৰীলি হেণ্ডশ্বেক কৰা এনেকুৱা কৰা তেনেহ'লে বি নম্বৰটো এটা ভাল নন ভাৰ্বেল কমিউনিকেশ্যন হ'ব আৰু এ নম্বৰ কাৰোবাৰ এনেকুৱাকৈ আমি শোল্ডাৰত ধৰি আছোঁ কাৰোবাৰ আৰ্মছ আমি ধৰি আছোঁ ঘাৰ ধৰি আছোঁ তেনেহ'লে এইটো বৰ বেয়া কথা ঠিক আছে গতিকে এইটো আমাৰ এ নম্বৰ যিটো অপশ্যন আছে এ নম্বৰ অপশ্যনটো আমাৰ ৰাইট অপশ্যন হ'ব বুলি মই ভাবোঁ ঠিক আছে গতিকে এ নম্বৰ অপশ্যন ইজ দ্য ৰাইট অপশ্যন ওকে 10 নম্বৰ এণ্ড দ্য লাষ্ট ওৱান when you are preparing for a presentation you should যেতিয়া তুমি প্ৰেজেণ্টেশ্যন দিবা যেতিয়া তুমি কাৰো আগত কিবা মন্তব্য ৰাখিবা বা কথা ক'বা তেতিয়া তুমি কি কৰিবা এ নম্বৰ ফ'কাছ অন দ্য মেছেজ তুমি মেছেজটোনো কি আছে সেইটোত ফ'কাছ দিবা বি নম্বৰ প্ৰেক্টিছ হেণ্ড গেষ্টিউৰ তুমি হাতৰ অংগী ভংগী কৰিবা চি নম্বৰ ট্ৰাই ডিফাৰেণ্ট স্পিকিং টেকনিক বিভিন্ন ধৰণৰ স্পিকিং যিবিলাক টেকনিকবিলাক আছে যে কেনেকুৱাকৈ মই কিবা এটা কথা ক'ব পাৰোঁ কি ধৰণ আছে এই টেকনিকবিলাক ব্যৱহাৰ কৰা এণ্ড ডি নম্বৰ অল অফ দ্য এবভ আৰু ওপৰৰ চববিলাক বুলি কৈ আছে তেনেহ'লে কোনটো হ'ব তোমাৰ মতে মোৰ মতে ডি নম্বৰ হ'ব লাগে অল অফ দ্য এবভ চববিলাকে প্ৰয়োজন আমি কি কৈ আছোঁ সেইটোতে ফ'কাছ দিব লাগিব মেছেজ তাৰমানে এইটো বি নম্বৰ প্ৰেক্টিছ হেণ্ড গেষ্টিউৰ আমি হেণ্ড গেষ্টিউৰ কৰিব লাগিব অংগী ভংগী কৰিবই লাগিব যদি ভালকৈ আমি প্ৰেজেণ্টেশ্যন দিব বিচাৰোঁ চি নম্বৰ ট্ৰাই ডিফাৰেণ্ট স্পিকিং টেকনিক বিভিন্ন ধৰণৰ বুজাই দিয়াৰ যিখিনি ক্ষমতা আছে বা টেকনিক আছে সেইখিনিতে ব্যৱহাৰ কৰিবই লাগিব ঠিক আছে তেনেহ'লে ডি নম্বৰ অল অফ দ্য এবভ ইজ দ্য ৰাইট অপশ্যন ইয়াতে আমাৰ আজিৰ এই লেচনটো এই চেপ্টাৰটো খতম হৈ যায় আছে গতিকে আজিলৈ ইমানে আজিৰ ক্লাছটো ইমানে থাকিল আশা কৰোঁ তোমালোকে বুজি পাইছোঁ যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাবা ডু ছাবস্ক্ৰাইব ৰাইট নাও অ'কে ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে যদি আমাৰ স্কুলৰ ষ্টুডেণ্ট হোৱা মই যিবিলাক স্কুলত কাম কৰোঁ তাৰ ষ্টুডেণ্ট হোৱা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত ডান বুলি লিখি দিবা যদি আমাৰ এই ভিডিঅ'টো বা এই ক্লাছটো চালা ঠিক আছে আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত